আজিও মনত পৰিলে মোৰ হাঁহিয়ে উঠে। এদিনো এনেকুৱা দিন নাছিলে যিদিনা বিহাৰীয়ে মোক ফুৰাবলৈ লৈ যোৱা নাছিল। মানে মই মোৰ প্ৰেগনেঞ্চি পিৰিয়ডৰ কথা কৈছোঁ। মই মানুহজনী বৰ উৎপতীয়া। এইখিনি সময়ত নিজক যতনাই ৰখাটো যেন মোৰ কাৰণে এক প্ৰকাৰ চেলেঞ্জ আছিল। তাতে আৰু ৰাজস্থানত 50 ডিগ্ৰী গৰম। গেলা গৰমত আকৌ বিহাৰীৰ ৰীল বনোৱা উৎপাতটো বহুত বেছি। সেয়েহে সদায় তাৰ লগত ইচ্ছা নথকা স্বত্বেও এক্টিং কৰিবলগীয়াত পৰিছিলোঁ। সঁচাকৈয়ে এই সময়খিনিত মহিলা এগৰাকীৰ শৰীৰত ভাবিব নোৱাৰা চেঞ্জেছ কিছুমান আহে। মোৰ বাৰু গোটেইখিনি নৰ্মেলেই আছিল। মাত্ৰ গাখীৰ আৰু ঘিউ খাই খাই মগজটোহে বেয়া হৈ গৈছিল। মাছ মাংস খোৱাটোতো দূৰৰে কথা, ৰাস্তাত জিন্দা মুৰ্গী এটাও দেখিবলৈ পোৱা নাছিলোঁ। সদায়ে মোৰ এটাই ৰুটিন, ৰাতিপুৱা দেৰিলৈকে খোৱা আৰু গোটেই ৰাতি ৱেব ছিৰিজ চোৱা। সহ্য কৰিব নোৱাৰা গৰম তাত, একো কামেই কৰিব নোৱাৰি। এনেকৈয়ে গৈ গৈ সময় কাষ চাপিল। ডক্টৰৰ মতে কিন্তু মোৰ EDD অৰ্থাৎ এক্সপেক্টেড ডেলিভাৰী ডেট আছিল 22 ছেপ্টেম্বৰ। কিন্তু 17 ছেপ্টেম্বৰৰ দিনা ৰাতি জানো কি হ'ল, গোটেই ৰাতিটো টোপনি নাই। মনটো ইছাদ বিচাদ লাগি আছিল। বিহাৰী আৰু মই পোহৰ হোৱালৈ বাট চাই গোটেই ৰাতিটো বহি থাকিলোঁ। ৰাতিপুৱা উঠিয়ে হস্পিটাললৈ দৌৰ মাৰিলোঁ। তাৰ পাছত আকৌ কি, গোটেই দিনটো নৰ্মেল ডেলিভাৰী চেষ্টা কৰি কৰি অৱশেষত ডক্টৰে মোৰ পেটটো ফালি পেলালে। এৰা, 1 মিনিটৰ এইটো ভিডিঅ'ত সেই যান্ত্ৰণাখিনি বুজাই শেষ কৰিব নোৱাৰিম। সম্পূৰ্ণ 9 মাহৰ অপেক্ষাৰ অন্তত গুলুগুলুক পাই পৃথিৱীৰ সমস্ত সুখ পোৱা যেন অনুভৱ হ'ল।